हेलो माय डियर स्टूडेंट्स, वेलकम टू माय यूट्यूब चैनल। सो আজি এখন তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ মই ৰুটিন লৈ আহিছোঁ। এখন হৈছে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিনখন। যিসকলৰ এবাৰ মেট্ৰিক পৰীক্ষা বেয়া হৈছে তোমালোকৰ কাৰণে এখন ৰুটিনখন আহি গৈছে কম্পাৰ্টমেণ্টেল এক্সামৰ। ঠিক আছে, সো ভালদৰে ভিডিঅ'টো চাবা। কোন তাৰিখৰ পৰা এক্সামটো ষ্টাৰ্ট হ'ব এণ্ড কোনদিনা কি আছে গোটেইখিনি জনাম। আফটাৰনুনত থাকিব নে মৰ্ণিঙত থাকিব সকলোখিনি জনাম। ভিডিঅ'টো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট, যিসকলৰ এক্সাম বেয়া হৈছে, যিসকলে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে প্ৰস্তুতি কৰি আছিলা বা পঢ়ি আছিলা, তোমালোকৰ কাৰণে ৰুটিনখন আহি গৈছে। সো এতিয়া প্ৰথমতে প্ৰগ্ৰামখন তোমালোকে চাই ল'বা। ডেট এণ্ড ডে দিয়া আছে ইয়াত। মে'ৰ 28 তাৰিখৰ পৰা তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব আৰু মৰ্ণিঙত আছে তোমালোকৰ MIL, তাৰপিছত ইংলিছ আছে। ঠিক আছে, এণ্ড আফটাৰনুনত কম্পিউটাৰ ছায়েন্স এণ্ড কমাৰ্চ। অ'কে, ইলেক্টিভ কম্পিউটাৰ ছায়েন্স কমাৰ্চ 1:30 পৰা তোমালোকৰ আফটাৰনুনত ষ্টাৰ্ট হ'ব এক্সাম এণ্ড মৰ্ণিঙত 9 AM পৰা তোমালোকৰ 12 PM লৈকে থাকিব। ঠিক আছে, 9টা বজাৰ পৰা 12টা বজালৈকে এক্সাম হ'ব। অ'কে, তাৰপিছত মে'ৰ 29 তাৰিখে তোমালোকৰ জেনেৰেল মেথামেটিক্স আছে। অ'কে, জেনেৰেল মেথামেটিক্স আছে। তাৰপাছত তোমালোকৰ আফটাৰনুনত তোমালোকৰ প্ৰাইভেট ছিকিউৰিটি NSQF। তাৰপাছত তোমালোকৰ ইয়াত আছে এইবিলাক বিভিন্ন ধৰণৰ ছাবজেক্ট তোমালোকৰ আছে, চাই ল'বা ইলেক্টিভ ছাবজেক্ট। এণ্ড ইয়াত মে'ৰ 29 তাৰিখে তোমালোকৰ জেনেৰেল মেথামেটিক্স আছে। ফাৰ্ষ্ট তোমালোকৰ মৰ্ণিঙত আছে। ঠিক আছে, 9টাৰ পৰা 11টা বজালৈকে তোমালোকৰ মৰ্ণিঙত 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। চ' এতিয়া চাবা, মে'ৰ 30 তাৰিখে তোমালোকৰ জেনেৰেল ছায়েন্স আছে। ঠিক আছে, তাৰপিছত মে'ৰ 31 তাৰিখে তোমালোকৰ ইংলিছ আছে। ঠিক আছে, তাৰপিছত জুনৰ 1 তাৰিখে তোমালোকৰ ছ'চিয়েল ছায়েন্স আছে। ছ'চিয়েল ছায়েন্সে তোমালোকৰ জুনৰ 1 তাৰিখে। তাৰপিছত জুনৰ 3 তাৰিখে তোমালোকৰ এডভান্স মেথামেটিক্স এণ্ড হিষ্টৰী আৰবি এইবিলাক আছে। ঠিক আছে, এণ্ড বাকী ছাবজেক্টখিনি তোমালোকে চাবা। এণ্ড তোমালোকে দেখিবলৈ পাইছা মে'ৰ 31 মে'ত তোমালোকৰ পিছবেলা আছে, মানে আফটাৰনুনত আছে হিন্দী, সংস্কৃত, জিঅ'গ্ৰাফী এইবিলাক ইলেক্টিভ। ঠিক আছে, এণ্ড মে'ৰ 30 তাৰিখে তোমালোকৰ ডেন্স, মিউজিক, উডক্ৰাফ্ট। ঠিক আছে, এইবিলাক তোমালোকৰ ফাইন আৰ্ট এণ্ড গ্ৰামীণ ডিজাইনিং এইবিলাক তোমালোকৰ আছে আফটাৰনুনত। ঠিক আছে, এণ্ড যিখিনি মই তোমালোকক ইয়াত তোমালোকে দেখিবলৈ পাইছা তলত লিখাই আছে 9টা বজাৰ পৰা টাইম এলাউ 2 hours। ঠিক আছে, 9টা বজাৰ পৰা 11টা বজালৈকে তোমালোকৰ 2 hours হ'ব এক্সামটো। ঠিক আছে, এণ্ড 1টা বজাৰ তোমালোকৰ 1:30 পৰা 3:30লৈকে আফটাৰনুনত তোমালোকৰ এক্সাম হ'ব। তো 2 hours হ'ব। তো তোমালোকৰ MCQ নাথাকিব। ঠিক আছে, OMR চিট নাথাকিব। যিখিনি তোমালোকে OMR চিটত মাৰ্ক পাইছিলা সেইখিনি তোমালোকৰ যোগ হ'ব। অকল তোমালোকৰ থিয়ৰীৰ পেপাৰ থাকিব। অ'কে, চ' 2 hours হ'ব। ইয়াত দেখিবলৈ হৈছে 28 তাৰিখৰ পৰা তোমালোকে এক্সাম দিবলৈ যাব লাগিব। এণ্ড এইখন তোমালোকক যদি লাগে তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ আছা যদি তোমালোকে এইখন ৰুটিনখন তাতে পাই যাবা। ঠিক আছে, চ' আজিলৈকে এইখিনি আছিল। থেংক ইউ।